আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 59 নম্বৰ দিন আৰু 59 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন লিকুইড ব্যৱহাৰ কৰিছোঁ। প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 10 ml কৰি জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ। আৰু আজি বাহিৰত এতিয়াই যথেষ্ট গৰম, 33-34 ডিগ্ৰী বৰ্তমানে ভিতৰত চেলচিয়াছ হৈ আছে, গৰম বৃদ্ধি হৈ আহিছে। সেইকাৰণে যিমান পাৰে দুপৰীয়া মুৰ্গীখিনিক পানী দিবলৈ চেষ্টা কৰিব, যাতে মুৰ্গীখিনি পিয়াহত কোনো অশান্তি নাপায়। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ। দিনটো অলপমান ভোকত আছিল চাগে, সেইকাৰণে দানাত অকণ বেছি ভিৰ কৰিছে। আৰু দানা বৰ্তমান মই ফিনিচাৰ দানা ব্যৱহাৰ কৰিছোঁ, সোণালী মুৰ্গীৰ কাৰণে যিটো ফিনিচাৰ দানা পায় সেইটো। আৰু পানীত এতিয়া মই ব্যৱহাৰ কৰিছোঁ জিপ্ৰমিন। জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ প্ৰতি 100 মুৰ্গী পোৱালিত 10 ml কৰি পেলাই। আৰু জিপ্ৰমিন দিয়াৰ কাৰণ এইটোৱে যে লাহে লাহে বিক্ৰীৰ সময় আহিছে আৰু মই যিটো গ্ৰোথ হ'ব লাগিছিল সিমানটো চাগে হোৱা নাই নেকি, সেইটো কাৰণে সেইটো ভাবিয়ে জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ। আৰু জিপ্ৰমিনে আগে পিছেও ব্যৱহাৰ কৰিছোঁ, ভাল ফলাফল পাইছোঁ, সেইকাৰণে এইবাৰো আকৌ এবাৰ ব্যৱহাৰ কৰিছোঁ।